আমিতো আগৰ পৰাই কৈ আছোঁ যে নিৰ্বাচনত বিজেপিক হৰুৱাবৰ কাৰণে ঐক্যবদ্ধতাৰ কোনো বিকল্প নাই। গতিকে আমি বিশ্বাস কৰোঁ আৰু দেশৰ ৰাজনৈতিক যিটো মানে বাতাবৰণ, ৰাজনৈতিক অংক আৰু যিটো মানে দেশত নিৰ্বাচনৰ ফলাফলত যিটো আহিলে তাত এইটো প্ৰমাণ কৰিছে যে বিৰোধীৰ মাজত মেৰু বিভাজন নহ'লে বিজেপিক পৰাভূত কৰিব পৰা পটভূমিটো আধাৰটো বেছি শক্তিশালী হয়। এইটো আমি বিশ্বাস কৰোঁ আৰু আমাৰ আশা থাকিব যে এই কথা সকলো ৰাজনৈতিক দলে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব আৰু বিজেপিক পৰাভূত কৰাৰ যিটো আধাৰ সেইটো সকলোৱে গঢ়ি তুলিব। নাই, মোৰতো আহ্বান থাকিবই সদায়, প্ৰথমৰ পৰা আহ্বান আছে আৰু থাকিব। কাৰণ আমি বাস্তৱৰ পৰা আৰু অভিজ্ঞতাৰ পৰা শিকোঁ। আমি গতিকে শিকিব লাগিব আৰু শিকি আমি বিজেপিক পৰাভূত কৰিবলৈ ৰণকৌশলটো বনাব লাগিব। নাই, এইবোৰতো কথা বতৰা হ'ব, হ'লে আপোনালোকক সকলোকে ক'ম, কি হয় সকলোকে জনাম, ক'ম, কাৰণ এইটো আৰু লুকাই চুকাই কোৱা বিষয় নহয়। আৰু যি মানে যিটো চিট শ্বেয়াৰিঙৰ যিটো কথা, সেইটো আমাৰ ষ্ট্ৰেটেজিকেল কথা, অকণমান ইণ্টাৰনেলি কথা বতৰা পাতি আগবাঢ়িব লাগিব। যেতিয়া চূড়ান্ত হ'ব সকলোকে জনাম।